মৰমৰ অকণিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু মই লগত লৈ আহিছোঁ এটা জাতকৰ সাধু। জাতকৰ সাধুৰ পৰা তোমালোকক মই আগতেও কেইবাটাও সাধু কৈছোঁ। এই জাতকৰ সাধুনো কি? জাতক মানেনো কি? জাতক হৈছে কি জানানে? আমাৰ যেনেকৈ ৰামায়ণ, মহাভাৰত এইবিলাক হিন্দু ধৰ্মৰ তোমাৰ ধৰ্মপুথি, ঠিক তেনেকৈ বৌদ্ধসকলৰ যিবিলাক ধৰ্মপুথি আছে তাক কি বুলি কয়? জাতক বুলি কয়। এই জাতকত তোমাৰ নানান ধৰণৰ কাহিনী আৰু বুদ্ধৰ নানানটা অৱতাৰৰ কথা সন্নিৱিষ্ট হৈ আছে। নীতি শিক্ষা আছে, ধুনীয়া ধুনীয়া কাহিনী আছে। এই সকলোৱে, পৃথিৱীৰ সকলো মানুহেই জাতকৰ সাধু শুনি খুব ভাল পায় বা পঢ়ি খুব ভাল পায়। মই তাৰে এটা সাধু লৈ আহিছোঁ তোমালোকলৈ। এসময়ত বাৰাণসী নগৰত ব্ৰহ্মদত্ত নামৰ ৰজাজনে ৰাজ্য চলাই আছিল আৰু তেওঁৰ এসময়ত এটা পুত্ৰ সন্তান হ'ল। সেয়া হৈছে মহিষাস কুমাৰ। তেওঁৰ নাম ৰাখিলে তাৰমানে মহিষাস কুমাৰ। মহিষাস কুমাৰৰ পিছত তোমাৰ ব্ৰহ্মদত্তৰ আৰু এটি সন্তান হ'ল আৰু তেওঁৰ নাম, সেই ল'ৰাটিৰ নাম ৰাখিলে তোমাৰ কি? চন্দ্ৰকুমাৰ। চন্দ্ৰকুমাৰক জন্ম দিয়েই কিন্তু চন্দ্ৰকুমাৰৰ মাতৃ ৰাণী মৃত্যু হ'ল আৰু সেই অকণমানি কেঁচুৱাটোক কেনেকৈ প্ৰতিপাল কৰিব তাকে ভাবি ৰজাই আকৌ এবাৰ বিয়া কৰাই আন এগৰাকী ৰাণীক ৰাজকাৰেঙলৈ লৈ আহিলে। সেই ৰাণীয়ে দুয়োটি ল'ৰাকে, চন্দ্ৰকুমাৰ আৰু মহিষাসক, খুব মৰম কৰি প্ৰতিপাল কৰিবলৈ ধৰিলে। এনেদৰে দিন গৈ গৈ এটি সময়ত আৰু এটা পুত্ৰ সন্তান এইগৰাকী ৰাণীয়ে তোমাৰ জন্ম দিলে আৰু তাৰ নাম ৰাখিলে কি? সূৰ্যকুমাৰ। চন্দ্ৰকুমাৰ, সূৰ্যকুমাৰ আৰু মহিষাস কুমাৰ। এই তিনিওটা পুত্ৰ লাহে লাহে ডাঙৰ হ'ল আৰু সৰু পুত্ৰটো জন্ম হোৱাৰ সময়ত ৰজাই ৰাণীক এটা উপহাৰ দিব খুজিছিলে। ৰাণীয়ে ক'লে, সেই উপহাৰটো মই পিছত ল'ম। আৰু যেতিয়া এই তিনিওটা পুত্ৰ ডাঙৰ হ'ল তেতিয়া মন্ত্ৰীসকলেও তোমাৰ আলোচনা বিলোচনা কৰিবলৈ ধৰিলে যে ৰজা এতিয়া বুঢ়া হৈ আহিছে, আমি এতিয়া নতুন এজন ৰজাক যুৱৰাজ পাতি আমি তেওঁক কাম বন শিকাব, ৰাজ্যৰ কাম বন শিকাবলগীয়া হৈছে সময়। এই কথা কৈ পেলাই যেতিয়া ৰাণীৰ কাণত পৰিল, তেওঁৰ তেতিয়া মনলৈ বেয়া বুদ্ধি আহিল। তেওঁ ভাবিলে, এই যে ৰজাই মোক এটা উপহাৰ দিব খুজিছিলে, সেই উপহাৰটো মই এতিয়াই খুজিম। এই বুলি তেওঁ ৰজা যেতিয়া শোৱনি কোঠালৈ আহিলে তেতিয়া ৰজাক ক'লে, আপুনিতো মোক এটা উপহাৰ দিয়াৰ কথা আছিল আজি বছৰ বছৰ দিনৰ আগতেই। মই লোৱা নাছিলোঁ উপহাৰটো, এতিয়া মই এই উপহাৰটো আপোনাক খুজিম। তেতিয়া ৰজাই আনন্দ মনেৰে ক'লে, খোজা ৰাণী, মই যি পাৰোঁ তোমাক সেই উপহাৰটো দিবলৈ যত্ন কৰিম। ৰাণীয়ে বোলে, শুনক মহাৰাজ, মোৰ পুত্ৰ সূৰ্যকুমাৰক আপুনি ৰজা পাতিব লাগিব। আপোনাৰ পিছতেই আমাৰ সূৰ্যকুমাৰ এই দেশৰ ৰজা হ'ব। ৰজাইতো এই কথা শুনি একদম মূৰ্ছা যোৱাৰ নিচিনা হ'ল। নাই নাই ৰাণী, তোমাৰ এই উপহাৰ মই তোমাক দিব নোৱাৰোঁ, কাৰণ মহিষাস হৈছে আটাইতকৈ ডাঙৰ আৰু জ্যেষ্ঠজনেহে ৰজাৰ পিছত ৰজা হয়। তাৰমানে এতিয়া বৰ্তমান তেওঁ যুৱৰাজ, গতিকে তেওঁহে ৰজা হ'ব পাৰিব। এই লৈ ৰজা আৰু ৰাণীৰ মাজত তৰ্ক আৰম্ভ হ'ল। ৰাণীয়েও নেমানে, ৰজাইও নেমানে। এনেকৈ থাকোঁতে থাকোঁতে ৰাণী হিংসুক হৈ উঠিলে। তেওঁ কিবা কিবি বেয়া ব্যৱহাৰ এই দুই পুত্ৰক কৰিবলৈ ধৰিলে। ঘৰতে ৰজাই এদিন তেওঁলোকক মাতি আনি ক'লে যে ৰাণী অৰ্থাৎ তোমালোকৰ মাহীমা বা মাতৃ এতিয়া কিন্তু বেয়া কামত লিপ্ত হৈছে, কোনোবা দিনাখন তোমালোকৰ অপকাৰ হ'ব পাৰে। সেইকাৰণে তোমালোকে ৰাজকাৰেং এৰি পেলাই বেলেগ ঠাইলৈ গুচি যোৱা অলপ দিনৰ কাৰণে, আৰু যেতিয়া সুচল হ'ব অৱস্থা তেতিয়া উভতি আহিবা।
এই বুলি কওঁতে আৰু মহিষাস বৰ বুদ্ধিমান আৰু জ্ঞানী আছিলে তেওঁ ভায়েকক লগত লৈ বুজাই বৰাই ৰাজকাৰেঙা এৰি ৰাজপথলৈ ওলালে এনেকৈ গৈ থাকোঁতে তেওঁলোকে লগ পালে সূৰ্য কুমাৰ অৰ্থাৎ সৰুটো ভায়েকক সৰু ভায়েকে সুধিলে তেওঁলোকনো কলৈ গৈ আছে সকলো বৃত্তান্ত মহিষাসে বুজাই দিলে সূৰ্য কুমাৰে ক'লে তেনেহ'লে দাদা তোমালোক যদি নাথাকা মই কি কৰিম ইয়াত ময়ো যাম তোমালোকৰ লগত এই বুলি আৰু সিও দুইজন ককায়েকৰ পিছে মনলৈ যাত্ৰা কৰিলে এনেকৈ গৈ তেওঁলোকে এদিন এখন ধুনীয়া ঠাইত এটা ডাঙৰ সৰোবৰ পালেগৈ দূৰৰ পৰা সৰোবৰটোৰ পানীখিনি একদম স্থিৰ হৈ আছে আকাশৰ নীলা ৰং পৰি পানীখিনিও যেন ফটফটীয়া নীলা হৈ আছে এনেকুৱা লাগিল সূৰ্য কুমাৰৰ খুব পিয়াহ লাগিছিলে তেতিয়া ককায়েকহঁতক সুধিলে যে দাদা মই গৈ পেলাই পানী খাই আহোঁনে সৰোবৰটোৰ পৰা তেতিয়া ডাঙৰ ককায়েকে ক'লে যোৱা কিন্তু সাৱধান হৈ পেলাই যাবা গ'ল নহয় সূৰ্য কুমাৰ আগবাঢ়ি আৰু তেওঁ ফটফটীয়া পানীত নামি দিলে নামি দিয়াৰ লগে এটা প্ৰকাণ্ড ৰাক্ষস ওলাই আহিল নহয় পানীৰ তলৰ পৰা আৰু সূৰ্য কুমাৰক সুধিলে তুমি এই যে পানীত নামিলা কিয় মোৰ বৰ পিয়াহ লাগিছে আৰু ভৰি হাত অকণমান ধুওঁ বুলি নামিলোঁ তুমি এবাৰ যেতিয়া পানীত নামিলা তুমি এতিয়া মোক প্ৰশ্নৰ উত্তৰ দিব লাগিব নহ'লে মই তোমাক খাই পেলাম বোলে কি প্ৰশ্ন কোৱাচোন দেৱধৰ্মনো কি এই অকণমানি পোৱালিটোৱেনো কি জানে দেৱধৰ্ম সেইবিলাক জ্ঞান হ'ব পৰা সূৰ্য কুমাৰৰ বয়সেই নহয় গতিকে সূৰ্য কুমাৰে অলপমান ভাবি পেলাই ক'লে আমাৰ দুজন তোমাৰ দেৱতা আছে সেই দেৱতা দুজন হৈছে সূৰ্য আৰু চন্দ্ৰ এই সূৰ্য আৰু চন্দ্ৰই যি ধৰ্ম পালন কৰে সেয়াই দেৱধৰ্ম আমাৰ ৰাক্ষসটোতো খুব হাঁহি উঠিলে ৰাক্ষসে ক'লে নহয় তোমাৰ উত্তৰ সম্পূৰ্ণ ভুল এতিয়া গতিকে তোমাক মই খাম এতিয়া ব'লা তোমাক পানীৰ তলত নি মই কাৰাগাৰত বন্দী কৰি থওঁ জেলত বন্দী কৰি থওঁ এই বুলি সূৰ্য কুমাৰক পানীৰ তললৈ লৈ গ'ল আৰু এটা কাৰাগাৰত বন্দী কৰি থৈ দিলে এইবাৰ তোমাৰ চন্দ্ৰ কুমাৰৰ বহুত দেৰি যেতিয়া সূৰ্য কুমাৰ উভতি নাহিল চিন্তা লাগিলে আৰু ককায়েকক ক'লে দাদা ময়ো যাওঁচোন ই দেখোন উভতি অহা নাই চাই আহোঁগৈ আৰু মই পানীও খাই আহিম তেতিয়া মহিষাসে তোমাৰ চন্দ্ৰ কুমাৰক ক'লে যে তুমি মোলৈ অলপমান পানী লৈ আহিবা পদুমৰ পাতত মই ইয়াতে আছোঁ চন্দ্ৰ কুমাৰো আগবাঢ়ি গৈ পেলাই পানীত নামি দিলে আৰু লগে সেই ৰাক্ষসটো ওলালে আৰু ৰাক্ষসে সেই আগৰ নিচিনাকৈ তেওঁ সুধিলে যে তুমি পানী ক'ব খুজিছা তেনেহ'লে মোৰ প্ৰশ্ন এটাৰ উত্তৰ দিব লাগিব দেৱধৰ্মনো কি তুমি কোৱাচোন এইবাৰতো বিপাঙত পৰিল চন্দ্ৰ কুমাৰ নেজানেই দেৱধৰ্মনো কি সজাই পৰাই ক'লে আৰু আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিওপিনে দেৱতাসকল থাকে আৰু এই দেৱতাসকলে যি কাম কৰে কৰ্ম কৰে সেয়াই কৰ্মবিলাকে হৈছে দেৱধৰ্ম ৰাক্ষসটোৱে ক'লে নাই এইটো প্ৰশ্নৰ উত্তৰ একদম শুদ্ধ হৈছে তোমাক এতিয়া মই খাম কাৰণ মোৰ এটা চৰ্ত আছে যোনে এই দেৱধৰ্মৰ অৰ্থ ক'ব তেওঁলোকক মই কেতিয়াও নেখাওঁ কিন্তু উত্তৰ দিব নোৱাৰিলে মই কিন্তু খাম এই বুলি কৈ পেলাই আৰু এইবাৰ চন্দ্ৰ কুমাৰকো পানীৰ তললৈ লৈ গৈ পেলাই কাৰাগাৰত বন্দী কৰি থ'লে বহুত দেৰি যেতিয়া দুই ভায়েক নাহিল তেতিয়া মহিষাসৰ মনলৈ ভয় আহিল নিশ্চয় এই পানীত কোনোবা অপদেৱতা বা কোনোবা ৰাক্ষসে বাস কৰি আছে এই বুলি তেওঁ খোজ গৈ সৰোবৰৰ পাৰলৈ আহিল আৰু তাতে বহি গুণাগথা কৰিবলৈ ধৰিলে ইপিনৰ পৰা ৰাক্ষসটোৱে বহুত দূৰৰ পৰা চাই আছে এওঁ দেখোন পানীত নমা নাই এওঁ বেছ বুদ্ধিয়ক এজন ল'ৰা দেই এই বুলি ৰাক্ষসেও এজন বামুণৰ ৰূপ ধৰি আহি পেলাই মহিষাসৰ ওচৰতে বহি ক'লে হেৰা তুমিনো কোন মই এজন বাটৰুৱা হৈ পেলাই এইপিনেদি অলপ দূৰলৈ গৈছিলোঁ আৰু তোমাক দেখি উভতি আহিছোঁ তোমাৰ জানো পিয়াহ লগা নাই এই গৰমত যোৱা অলপমান পানী খাই লোৱা পদুমৰ পাতত লৈ আহা মুখ হাত ধোৱা এই বুলি কওঁতে এইবাৰ কিন্তু মহিষাসৰ আৰু এটা সন্দেহ হ'ল
আকৌ কিয় মোক পানী খাবৰ কাৰণে জোৰ কৰিছে তেওঁ ক'লে নাই নাই মই পানী নেখাওঁ আৰু কোৱাচোন তুমিনো কোন আচলতে তুমিতো মায়াবী যেন লাগিছে মোৰ এই বুলি কোৱাৰ লগে লগে এই বামুণৰ ৰূপ ধৰি বাটৰুৱাৰ ৰূপ ধৰি থকা ৰাক্ষসটোৱে নিজৰ ৰূপ প্ৰকট কৰি ক'লে মই এটা ৰাক্ষস মোক এই সৰোবৰত থাকিবলৈ এই সৰোবৰৰ মালিক কুবেৰে অনুমতি দিছিলে আৰু মোক কৈছিলে যি মানুহ আহি এই সৰোবৰত নামি পানী খাবলৈ ধৰে সেই মানুহকে তুমি খাব পাৰিবা আৰু তাৰ আগতে কিন্তু এটা কথা সুধি ল'ব লাগিব দেৱধৰ্ম কি সেই প্ৰশ্নটো তুমি সুধি ল'ব লাগিব যোনে দেৱধৰ্ম কি জানে তেওঁক কিন্তু তুমি খাব নোৱাৰা সেইকাৰণে মই সেই আগতে অহা দুটা বান্ধি থৈ আহিছোঁ নহয় তলত সেইকেইটা খাম তাহাঁতি দেৱধৰ্ম কি নেজানে এতিয়া তুমি কোৱাচোন তুমি কোন আৰু দেৱধৰ্মনো কি তুমি কোৱা তেতিয়া মহিষাসে বুজি পালে যে এই ৰাক্ষসটোনো কোন কাৰোবাৰ সাপত আহি পেলাই ৰাক্ষস হৈ এই সৰোবৰৰ পানীত লুকাই আছে ক'লে যে মই তোমাক অলপ পিছতহে ক'ম দেৱধৰ্ম মানে কি মই অলপমান শুই লওঁ আৰু তুমি মোক এই পদুমৰ পাতত পানী আনি মোৰ মুখত দিয়াহি সেই বুলি কওঁতে দেৱধৰ্মৰ উত্তৰ পাবৰ কাৰণে ৰাক্ষসে পানীত নামি পানী আনি পেলাই মহিষাসক পানী পিবলৈ দিলে মহিষাসে অলপমান দেৰি তোমাৰ ৰেষ্ট লৈ জিৰণি লৈ ৰাক্ষসক ক'বলৈ ধৰিলে যে দেৱধৰ্মনো কি ক'লে যে দেৱধৰ্ম হৈছে যি মানুহ সত্যবাদী ধৰ্মপৰায়ণ আৰু নিষ্ঠা সহকাৰে ধৰ্ম পালন কৰে আনৰ মানে অশিষ্ট আনৰ হিত সিধে আনৰ মানে বেয়া কথা কেতিয়াও নাভাবে সেইবিলাকেই হৈছে দেৱধৰ্ম তেওঁ লাগিলে মানুহেই হওক তেওঁ দেৱতাৰ নিচিনা যদি এনেকুৱা কাম কৰে তেওঁলোককেই কয় দেৱধৰ্ম আৰু তেওঁলোকেই হৈ পৰে দেৱতা গতিকে যি মানুহে বেয়া কাম নকৰে সত্যত থাকে ধৰ্মপৰায়ণ হয় আনৰ বেয়া চিন্তা নকৰে সেয়াই হৈছে দেৱধৰ্ম এইবাৰ সঁচাকেই ৰাক্ষস একদম সন্তুষ্ট হৈ গ'ল কৈছে ভৰিত পৰি পেলাই তেতিয়া ক'লে আপুনিনো কোন বাৰু আপুনি কোন বালক আপোনাৰ ইমান জ্ঞান আছে আৰু আপুনি মোক চিনি পাইছে আৰু আপোনাৰ যে ভায়েক দুটাক মই তলত থৈ বন্দী কৰি থৈছোঁ সেয়াও আপুনি গম পাইছে আপুনি বৰ জ্ঞানী আচলতে আপুনি কোন তেতিয়া মহিষাসে নিজৰ পৰিচয় দিলে আৰু ক'লে যে মই বুদ্ধিসত্ত্ব মই মহিষাস হৈ পেলাই এইটো জনম পাইছোঁ আৰু এই জনমত মই ভাল কাম কৰিবলৈ মোক ভগৱানে আকৌ অৱতাৰী ৰূপ ধৰি ইয়াত থৈ গৈছে গতিকে মই সকলোৰে ভাল চিন্তা কৰিম এই বুলি কওঁতে ৰাক্ষসে আৰু ক'লে তেনেহ'লে মোৰ বহুত পাপ হৈছে মই ইমান মানুহ দুনুহ মাৰি খাইছোঁ এই পাপবিলাকৰ খণ্ডনৰ কাৰণে মই আপোনাৰ শ্ৰীচৰণত মই শিষ্যত্ব গ্ৰহণ কৰিলোঁ গতিকে মোকো আপুনি ঘৰলৈ লৈ যাব লাগিব তাৰ আগতে কিন্তু এটা কথা এই আপোনাৰ ভায়েকৰ মই দুটাৰ এজনকহে এৰি দিম কওকচোন আপোনাক কোনজন লাগে বুদ্ধিসত্ত্বই তেতিয়া ক'লে মোক সৰুজন অৰ্থাৎ সূৰ্য কুমাৰক মোক উভতাই দিয়া এইবাৰ ৰাক্ষস আচৰিত হ'ল কিয় সূৰ্য কুমাৰ হৈছে কনিষ্ঠ আপোনালোকৰ তিনিজনৰ মাজত ডাঙৰজনেহে আগতে সুবিধাটো পাব লাগে বা সকলো কথাতে আগভাগটো কোনে পাব লাগে সূৰ্য কুমাৰতকৈ চন্দ্ৰকুমাৰ ডাঙৰ গতিকে চন্দ্ৰকুমাৰেহে পাব লাগে আপুনি তেওঁকহে খোজা উচিত আছিলে আপুনি সূৰ্য কুমাৰক কিয় খুজিলে তেতিয়া ক'লে শুনা সূৰ্য কুমাৰ হৈছে মোৰ মাহী আইৰ ল'ৰা আৰু মাহী আইয়ে বিচাৰিছে সূৰ্য কুমাৰ ৰজা হোৱা মই যদি এইবাৰ সূৰ্য কুমাৰক ইয়াতে এৰি থৈ যাওঁ মোক কি বুলি ক'ব প্ৰজাসকলেও হাঁহিব মোৰ মাহী আইয়েও মোক দুখ দিব যে মই সূৰ্য কুমাৰক মাৰি পেলাই মই নিজে ৰজা হ'বৰ কাৰণেহে আকৌ উভতি আহিছোঁ গতিকে এনেকুৱা ধৰণৰ পাপ আৰু ইমান বেয়া বদনাম মই কেতিয়াও ল'ব নোৱাৰোঁ সেইকাৰণেহে মই সূৰ্য কুমাৰক তোমাৰ পৰা উভতাই বিচাৰিছোঁ এইবাৰ ৰাক্ষস সঁচাকেই সন্তুষ্ট হ'ল আৰু দুয়োজন ভায়েককে বুদ্ধিসত্ত্বক গতাই দিলে আৰু নিজেও তেওঁলোকৰ পিছ লৈ আহি
বাৰাণসী পালেহি আৰু বাৰাণসীত পাই তেওঁলোকে গম পালে যে তেওঁলোকৰ পিতাক স্বৰ্গগামী হ'ল আৰু গোটেই ৰাইজ আৰু গোটেই মন্ত্ৰী পাৰিষদে লগ লাগি বুদ্ধিসত্ত্বক ৰজা পাতিলে আৰু বুদ্ধিসত্ত্বই এজনক যুৱৰাজ আৰু আনজনক সেনাধ্যক্ষ পাতি বহু কাল খুব সুন্দৰকৈ প্ৰজাবৎসল হৈ ৰাজত্ব কৰিলে আৰু এটা সময়ত বুদ্ধিসত্ত্ব বুঢ়া হ'ল আৰু সংসাৰ আৰু এই ধৰা এৰি স্বৰ্গলৈ গমন কৰিলে। গতিকে কেনেকুৱা লাগিলে তোমালোকৰ এই দীঘলীয়া সাধুটো শুনি মোক জনাবা। মই জাতকৰ সাধুৰ পৰা আৰু কিছুমান সাধু তোমালোকলৈ বুলি লৈ আহিম। শুনি থাকিবা দেই মোৰ সাধুবিলাক। বাই বাই। ভালে কুশলে থাকা, ভালকৈ স্কুল কৰি থাকা আৰু নিজৰ কাম বনবিলাক সুন্দৰভাৱে কৰি থাকিবা দেই মোৰ মইনাহঁত। আজিৰ কাৰণে বাই বাই। বাই বাই।